Students, আজি আমি স্মল ফ্ৰেণ্ডৰ কনসেপ্ট এবাৰ বুজি লম যেহেতু অহাকালি তোমালোকৰ এক্সাম আছে আৰু তাৰ বাবে হয়তো বহু ছাত্ৰ ছাত্ৰীয়ে স্মল ফ্ৰেণ্ডৰ কনসেপ্ট নতুনকৈ পাইছা আৰু কিছুমানৰ কনফিউজন আছে এহে মই আজি এবাৰ পুনৰ তোমালোকক স্মল ফ্ৰেণ্ডৰ কনসেপ্টটো বুজাই দিম ভালদৰে বুজি লবা স্মল ফ্ৰেণ্ড আমি কেতিয়া ইউজ কৰো আমি প্ৰথম কথা হেতু জানিব লাগিব স্মল ফ্ৰেণ্ড আমি কেতিয়া ইউজ কৰো তো ইয়াৰ লগত বহুতে জানা স্মল ফ্ৰেণ্ডৰ লগত আমাৰ আৰু এটা ফ্ৰেণ্ড থাকে হেতু হৈছে বিগ ফ্ৰেণ্ড আৰু তাৰ পিছত আৰু এটা ফ্ৰেণ্ড আহে হেতু হৈছে আমাৰ কম্বো ফ্ৰেণ্ড এতিয়া প্ৰথমতে স্মল ফ্ৰেণ্ডটো কেতিয়া ইউজ কৰে আমি হেতু শিকিলো তোমালোকে এবেকাছত ডাইৰেক্ট সাম কৰিছা ডাইৰেক্ট সামছ মিন্স সাপোজ মই এটা লৈছো 1 add 2 আমি কি কৰিম 1 add 2 তাৰ পিছত আমি আৰু add 1 কৰিব লাগে আমি কি কৰিছো add 1 কৰিছো পাৰিলো কৰিব এতিয়া এই add 1 ৰ লগত যদি আমি আৰু এটা add 1 কৰিব লাগে আমাৰ হাতত এনাফ নাম্বাৰ অফ বিটস নাই ইয়াত বিটস আমাৰ শেষ হৈ গৈছে সো তাৰ কাৰণে আমি যেহেতু জানো ওপৰৰ বিটটোৰ ভ্যালু 5 এই 5 বিটটো ইউজ কৰি আমি আমাৰ যি add 1 কৰিব লাগে সেই add 1 টো আমি এই ওপৰৰ 5 বিটটো ইউজ কৰিম উইথ এ ফৰ্মুলা যাক আমি স্মল ফ্ৰেণ্ড ফৰ্মুলা বুলি কওঁ এতিয়া এই 1 টো এড কৰিবলৈ হলে আমাক কিহৰ প্ৰয়োজন হ'ব স্মল ফ্ৰেণ্ড সো স্মল ফ্ৰেণ্ডৰ কাৰণে আমি আলটিমেটলি আমাৰ আনসাৰটো কিমান হ'ব 1 add 2 add 1 4 হৈ আছে আৰু এটা add 1 কৰিলে কিমান হ'ব আনসাৰ 5 হ'ব লাগে 4 + 1 5 হ'ব লাগে সো আমি যদি আনসাৰটো ইয়াত 5 দিও তোমালোকে মুভ বিলাক চাবা ইয়াত 5 কৰি দিয়াৰ লগে লগে এই 4 টো তলত নমাই দিব লগা হ'ল সো আলটিমেটলি আমি কি কৰিলো add 5 less 4 কৰিলো এতিয়া add 5 less 4 কেনেকৈ কৰিলো আমি এই বস্তুখিনি বুজি লম সো তাৰ কাৰণে তোমালোকে এটা বুজি লোৱা স্মল ফ্ৰেণ্ড মিন্স আমাৰ সিঙ্গল হ্যান্ড স্মল ফ্ৰেণ্ড খিনি একেবাৰে সহজ কৰি বুজাই দিম আজি তোমালোকক একেবাৰে কেতিয়াও নাপহৰাকৈ স্মল ফ্ৰেণ্ড বুজাই দিম বুজি লবা স্মল ফ্ৰেণ্ড মিন্স ওয়ান হ্যান্ড সো তোমাৰ হাতত এডাল পেন্সিল আছে আৰু তোমাৰ হাতত এখন স্মল টেবুল আছে এতিয়া পেন্সিলডাল তুমি এখন হাতেৰে ধৰিব পাৰিবা আৰু যিখন টেবুলখন এই টেবুলখন তুমি দুখন হাতেৰে ধৰিব লাগিব তোমাৰ হাতত একদম ইজি কৰি দিও সৰু এবাকাস এটা আছে যেটো তোমালোকে ইউজ কৰা স্মল এবাকাস আৰু এটা ডাঙৰ এবাকাস যেটো আমাৰ টিচাৰ এবাকাস এইটো আছে এটা তোমালোকে টিচাৰ এবাকাসটো এখন হাতেৰে দাঙিব নোৱাৰা কিন্তু যেটো আমাৰ স্মল এবাকাস হেটো তোমালোকে এখন হাতেৰে দাঙিব পাৰিবা মানে সৰু বস্তু স্মল থিংস তোমালোকে এখন হাতেৰে ক্যাপচাৰ কৰিব পাৰিবা আৰু ডাঙৰ বস্তু তাৰ কাৰণে তোমাক দুখন হাত লাগিব ঠিক আছে তো স্মল ফ্ৰেণ্ডৰ কনসেপ্টটো তেনেকুৱা তাৰ মানে স্মল ফ্ৰেণ্ডক আমি এখন হাতেৰে ডিনোট কৰো উই ডিনোট স্মল ফ্ৰেণ্ডস উইথ ওয়ান হ্যান্ড and its fingers এখন হাতৰ আঙুলি কেইটাৰে আমি স্মল ফ্ৰেণ্ড ডিনোট কৰো ওকে সো এখন হাতত আমাৰ কিমানটা আঙুলি আছে পাঁচটা সো পাঁচটা আঙুলি আছে মানে কি স্মল ফ্ৰেণ্ডৰ বস স্মল ফ্ৰেণ্ডত হাইয়েস্ট নাম্বাৰ আমি কি পাম 1 2 3 4 5 কি পাম আমি 5 পাম স্মল ফ্ৰেণ্ডত হাইয়েস্ট নাম্বাৰ কি পাম আমি 5 সো 5 is the boss of small family আৰু স্মল ফ্যামিলি কি মেম্বাৰ আছে 1 2 3 4 so 5 ৰ তলত কি মেম্বাৰ আছে 1 2 3 4 আৰু এই যে 1 2 3 4 মেম্বাৰ আছে এই 1 2 3 4 কেইটা কোনোবাৰ লগত ফ্ৰেণ্ড হয় কোনোবাৰ লগত ফ্ৰেণ্ডশিপ মানে ফ্ৰেণ্ডশিপ বনাই ঠিক আছে তো এতিয়া কোনে কাৰ লগত ফ্ৰেণ্ডশিপ বনাই আমি হেতু কেনেকৈ গম পাম যে যি দুটা নাম্বাৰ এড কৰিলে আমি এই ডাঙৰ নাম্বাৰটো গোটে স্মল ফ্ৰেণ্ডৰ বস টুক পাও 5 টুক পাও হেতু হেই দুটা নাম্বাৰে হ'ব কি আমাৰ ফ্ৰেণ্ড হ'ব অৰ্থাৎ চোৱা এইখন হাতত আমাৰ পাঁচটা আঙুলি আছে পাঁচটা আঙুলি যদি আমি 1 লোৱাৰ লগে লগে কেইটা আঙুলি বাকি থাকিলে 4 তাৰমানে 1 আৰু 4 লগ হৈ গোটেই স্মল ফ্ৰেণ্ডৰ যেটো বসক ফৰ্ম কৰিছে which is 5 that is why a 1 and 4 is the small friend of each other ঠিক তেনেকৈ আমি যদি 2 লো 1 and 2 এই 2 ললো আমাৰ হাতত কেইটা আঙুলি থাকিলে তিনিটা আঙুলি সো 2 and 3 they both are the small friend of each other তেনেকৈ যদি আমি 3 লো 1 2 3 ললে কিমান পাম 2 মই আগতে কলো ইয়াৰ আগৰটোত সো তেনেকৈ 3 ৰ স্মল ফ্ৰেণ্ড হ'ব 2 আৰু লাষ্টত যদি 4 লো 1 2 3 4 এই চাৰিটা ললো এই চাৰিটা 4 লোৱাৰ লগে হাতত কিমান থাকিল 1 that means 4 is the small friend of 1 এখিনি বুজি পালা তাৰ মানে আমি এনেকৈ বুজি লব পাৰো যে 1 ৰ ফ্ৰেণ্ড হল 4
because 1 plus 4 adds up to give us 5. Then 2's friend is 3. 2 plus 3 5 আৰু হাততো বুজি লব পাৰো 3 friend is 2 and 4 friend is 1. এইখিনি তোমালোকে বুজি পালা ওকে এতিয়া আমি স্মল ফ্ৰেন্ড কেনেকৈ ইউজ কৰিম সেইখিনি বুজিম স্মল ফ্ৰেন্ড ইউজ কৰাৰ কাৰণে আমাৰ দুটা কনসেপ্ট থাকে স্মল ফ্ৰেন্ডৰ পজিটিভ স্মল ফ্ৰেন্ডৰ নেগেটিভ অৰ্থাৎ আমি এটা নাম্বাৰ যদি ডাইৰেক্টলি এড কৰিব নোৱাৰো তেতিয়া হলে আমি কি কৰিম যদি এড 1 আমি ইয়াতে আছে এইটো যেটো কৰিব লগা হৈছিল এড 1 টো যদি আমি ডাইৰেক্টলি কৰিব নোৱাৰো তেতিয়া হলে স্মল ফ্ৰেন্ড ইউজ কৰিম ঠিক তেনেকৈ যদি ইয়াত আমাৰ 5 থাকে এই 5 ৰ পৰা আমাক লেস 1 কৰিব দিছে আমি তো লেস 1 টো ডাইৰেক্টলি কৰিব নোৱাৰো তাৰ কাৰণে আমাক কি লাগিব স্মল ফ্ৰেন্ড লাগিব কিন্তু লেস 1 কৰিব লাগে এই লেস 1 কৰিব মানে লেস 1 ৰ কাৰণেও আমাক স্মল ফ্ৰেন্ড তাৰ মানে আমি বুজি পালো স্মল ফ্ৰেন্ডত দুটা কনসেপ্ট থাকে এটা হৈছে স্মল ফ্ৰেন্ড পজিটিভ স্মল ফ্ৰেন্ড নেগেটিভ এটা স্মল ফ্ৰেন্ড পজিটিভ খিনি কেনেকৈ কৰে স্মল ফ্ৰেন্ড নেগেটিভ খিনি কেনেকৈ কৰে সেইখিনি আমি শিকো ঠিক আছে তো এইবাৰ আমি শিকিম স্মল ফ্ৰেন্ড পজিটিভত আমি প্ৰথমতে এটা এক্সাম্পল লৈ লও এক্সাম্পল কি লম আমি 1 add 3 add 1 এই সামটো আমি কৰাৰ কাৰণে স্মল ফ্ৰেন্ড পজিটিভ ইউজ কৰিম কেনেকৈ ইউজ কৰিম প্ৰথমতে আমাৰ আছে add 1 আমি কি কৰিম প্ৰথমতে add 1 তাৰ পিছত আছে আমাৰ add 3 কেনেকৈ কৰিম 1 2 3 add 3 and তাৰ পিছত আছে আমাৰ add 1 আৰু এটা 1 এড কৰিব লাগে তো 1 টো আমি কেনেকৈ এড কৰিম যেটো আমাৰ ইয়াত বিট শেষ হৈ গৈছে তাৰ বাবে আমি স্মল ফ্ৰেন্ডৰ হেল্প লম সো 1 এড কৰাৰ কাৰণে কি কৰিম 1 ৰ ফ্ৰেন্ড মই ইয়াৰ আগতে কৈছিলো 1 ৰ ফ্ৰেন্ড হল 4 স্মল ফ্ৰেন্ডত কি হয় যেতিয়া এটা নাম্বাৰ আমি এড কৰো ভালদৰে শুনি লবা এটা নাম্বাৰ আমি যেতিয়া এড কৰো যোগ কৰিব লাগে সেই নাম্বাৰটোৰ যেটো বস হয় সেই বস্তু যোগ কৰিব লাগিব আৰু সেই নাম্বাৰটোৰ যেটো ফ্ৰেন্ড হয় সেই ফ্ৰেন্ডটো মাইনাস কৰিব লাগিব অৰ্থাৎ লেস কৰিব লাগিব তাৰ মানে আমি এনেকৈ কনসেপ্টটো ভাবি লব পাৰো যে add a number এটা নাম্বাৰ যদি এড কৰিব লাগে তেতিয়া হলে আমি কি কৰিব লাগিব যেটো ফ্যামিলি ইউজ কৰিছো স্মল ফ্যামিলি যদি ইউজ কৰিছো স্মল বস বিগ ফ্যামিলি ইউজ কৰিছো যদি বিগ বস আমি কি কৰিব লাগিব এড কৰিব লাগিব আৰু এই যেটো নাম্বাৰ এড কৰিব লাগে সাপোজ আমি 1 এড কৰিব লাগে 1 ৰ ফ্ৰেন্ড কি আছিল স্মল ফ্যামিলি 5 গটিকে যেটো আমি কৈছো স্মল ফ্যামিলি গটিকে স্মল বস কি হ'ব 1 ৰ 5 গটিকে 1 এড কৰিব লাগিলে 1 ৰ বস এড কৰিব লাগিব আৰু 1 ৰ ফ্ৰেন্ড হ'ব কোন মই কৈছিলো 4 আমি এনে কৈ চাব পাৰো 1 ৰ ফ্ৰেন্ড 4 সো 1 ৰ ফ্ৰেন্ড টো কি হ'ব ইয়াত মাইনাস হ'ব লেস 4 তাৰ মানে 4 টো কি 1 ৰ ফ্ৰেন্ড বুজি পালো আমি তাৰ মানে এটা নাম্বাৰ এড কৰিব লাগিলে add the number means add the boss less the friend similarly যদি নাম্বাৰটো আমি লেস কৰিব লাগে হেতু আমি যেতিয়া স্মল ফ্যামিলি নেগেটিভ হিকিম তেতিয়া আমি হিকিলম তো আমি এই সামটোত পালো কি 1 add 3 এতিয়া add 1 কৰাৰ কাৰণে 1 ৰ ফ্ৰেন্ড কোন 4 গটিকে 4 কি কৰিব লাগিব আমি এড কৰিব লাগিব এই add 1 এই লাষ্টৰ add 1 টোৰ কাৰণে হ'ব কি add 4 sorry 4 টো কি কৰিব লাগিব যেটো 1 ৰ ফ্ৰেন্ড 4 টো মাইনাস কৰিব লাগিব আৰু বস টো প্লাস কৰিব লাগিব সো বস কোন 5 add 5 less 4 কাৰণ 4 টো আমি কি ফ্ৰেন্ড যেটো মাইনাস কৰিব লাগিব সো আমি এটো কৰিম add 5 less 4 তাৰ মানে আমি ইয়াত কি কৰিলো বস টো তলৰ ফালে আনিলো আৰু ফ্ৰেন্ড টো যেটো আছিল ফ্ৰেন্ডটোক তলৰ ফালে আনিলো অৰ্থাৎ বস ডাউন ফ্ৰেন্ড ডাউন এনেকৈ আমি স্মল ফ্যামিলিৰ কনসেপ্টটো ভাবি লব পাৰো যদি স্মল ফ্যামিলিত এটা নাম্বাৰ এড কৰিব লাগে তেতিয়া হলে বস ডাউন ফ্ৰেন্ড ডাউন আৰু যদি স্মল ফ্যামিলিত এটা নাম্বাৰ মাইনাস কৰিব লাগে লেস কৰিব লাগে তেতিয়া হলে বস আপ ফ্ৰেন্ড আপ ওকে এইটো আমাৰ কনসেপ্ট এতিয়া আৰু এটা আমি সাম এটা বেলেগ সাম হ'ব 4 add 2 সাপোজ আমাৰ আছে ইয়াত 4 this is 4 ইয়াৰ লগত যদি add 2 কৰিব লাগে 4 ৰ লগত 2 যোগ কৰিব লাগে add 2 আমাৰ ডাইৰেক্টলি নহব সো 2 ৰ ফ্ৰেন্ড কোন আমি হেতু চাম add 2 ৰ কাৰণে কি ফৰ্মুলা ইউজ কৰিম 2 ৰ ফ্ৰেন্ড কোন 3 আমি ইয়াত চাব পাৰো 2 ৰ ফ্ৰেন্ড 3 তাৰ মানে 3 টো কি হ'ব সদায় ফ্ৰেন্ড টো মাইনাস হ'ব নাইবা ফ্ৰেন্ড টো ডাউন হ'ব ওকে ফ্ৰেন্ড ডাউন আৰু বস কোন স্মল ফ্যামিলি যেটো বস 5 গটিকে আমাৰ বস 5 এড হল নেবা বস 5 ডাউন হল
তাৰ মানে আনসাৰ ইমান আমি কিমান পালো 5 and 1 6 so 4 plus 2 আমাৰ আনসাৰ কিমান দিব 6 so এনেকৈ আমি add 1 add 2 কৰিলো ঠিক তেনেকৈ add 3 কৰিব পাৰো add 3 ৰ যদি আমি চাও সাপোজ আমি এটা সাম ললো 3 add 3 তিনি ললো add 3 কৰিব লাগে ইয়াৰ লগত add 3 means what 3 ৰ ফ্ৰেণ্ড কোন 3 ৰ ফ্ৰেণ্ড 2 গটিকে 2 down and boss 5 down 5 down means what 5 to তলত আহে মানে add হোৱা আৰু 2 to তলত আহে মানে less হোৱা less 2 এই একে add boss less friend যেটো আমি add 3 কৰিলো so 3 plus 3 আমি आंसर again কিমান পালো 6 তাৰ পিছত আমি আৰু এটা সাম 4 plus 4 এতিয়া 4 plus 4 4 add 4 কৰিব লাগে 4 add 4 কৰাৰ কাৰণে আমি ডাইৰেক্টলি কৰিব নোৱাৰো again 4 ৰ ফ্ৰেণ্ড কোন 1 1 2 3 4 আৰু এটা কিমান আছে এটা 1 4 ৰ ফ্ৰেণ্ড কোন 1 তো 1 কি হ'ব ডাউন হ'ব আৰু বস কোন 5 ডাউন হ'ব বস ডাউন ফ্ৰেণ্ড ডাউন তাৰ মানে 1 ডাউন হোৱা মানে কি লেস 1 হল এইটোত আমি এই প্ৰথম 4 টো কৰিলো কিন্তু নেক্সট 4 টোৰ কাৰণে কি ফৰ্মুলা ইউজ কৰিলো less add 5 add boss less friend 4 or friend 1 tar mane boss down friend down to answer me kiman palu 5 6 7 8 so 4 plus 4 ami answer kiman palu 8 to ene koi ami small family ৰ পজিটিভ জিবিলাক সাম আছে এবিলাক পজিটিভ সামৰ কনসেপ্ট টো ene koi লব পাৰো ইয়াৰ পিছত আমি স্মল ফ্যামিলি নেগেটিভ কৰিম তাৰ আগতে তোমালোকে স্মল ফ্যামিলি পজিটিভৰ ফৰ্মুলা কেইটা পঢ়ি লবা থ্যাংক ইউ So students, এতিয়া আমি small friend positive বাবে কেইটামান সাম প্ৰেক্টিস কৰিম আৰু সাম কেইটা আমি ইয়াত লিখি লৈছো প্ৰথমটো হৈছে 1 add 2 add 1 add 1 তোমালোকেও নিজৰ নিজৰ এবেকাস লৈ কৰিবলৈ প্ৰেক্টিস কৰিবা So 1 তাৰ পিছত আছে add 2 means this is add 2 তাৰ পিছত আছে add 1 তাৰ পিছত আছে again add 1 তো এই add 1 টোৰ কাৰণে এই যেটো add 1 আছে এই add 1 ৰ কাৰণে আমি কি কৰিম আমি 1 কৰিছো 2 কৰিছো 1 কৰিছো কৰিলো এবাৰ এই add 1 ৰ কাৰণে আমাৰ ফৰ্মুলা হ'ব ফৰ্মুলাটো কি হ'ব add 5 less 4 so add 1 ৰ ফৰ্মুলা মই বুজাই দিছিলো add 5 less 4 তো আমি आंसर কিমান পালো 5 তো আমি ইয়াত এনেকৈ 5 টো লিখি দিম তাৰ পিছত আমাৰ আছে 2 add 2 add 2 add 2 2 add 2 add 2 এবাৰ add 2 ৰ কাৰণে 2 ৰ ফ্ৰেণ্ড কোন আছিল 2 ৰ ফ্ৰেণ্ড চাইলো হাতত 2 ৰ ফ্ৰেণ্ড 3 গটিকে 3 ডাউন হ'ব আৰু বস যেটো আছিল 5 also ডাউন তাৰ মানে less 3 add 5 নাইবা আমি এনেকৈ ক'ব পাৰো add 5 কৰিলো আৰু less 3 কৰিলো সো এই 2 add 2 ৰ কাৰণে কি কৰিলো আমি দুটা 2 কৰিলো তাৰ পিছত নেক্সট কি কৰিলো এটা 2 ৰ কাৰণে add 5 less 3 তাৰ পিছত নেক্সট আৰু এটা 2 আছে এইটো তো এড কৰিব পাৰিম নে পাৰিম আমি ডাইৰেক্টলি পাৰিম अवेलेबल আছে সো आंसर কিমান পালো 8 তাৰ পিছত আছে 3 ইয়াক আমি 0 পজিশন কৰিলো 3 add 3 add 2 add 1 3 add 3 কাৰণে 3 ৰ ফ্ৰেণ্ড 2 গটিকে add 5 less 2 মই কৈছিলো এড কৰিব লাগিলে add boss less friend so add 5 less 2 কৰিলো তাৰ পিছত আৰু 2 আছে এটো add 2 ডাইৰেক্ট কৰিব পাৰো তাৰ পিছত add 1 আছে add 1 টো আমি নাকে কৰিব পাৰো সো आंसर আমি কি পালো ইয়াত 9 তাৰ পিছত আছে আমাৰ 1 add 4 add 2 add 1 তো এইটো আমি হে একেদৰে কৰিম 1 add 4 means 4 ৰ ফ্ৰেণ্ড কোন 4 ৰ ফ্ৰেণ্ড 1 তো add 5 less 1 তাৰ মানে কি কৰিলো add boss 4 ৰ ফ্ৰেণ্ড 1 less friend তো এইটো কৰিলো তাৰ পিছত আছে add 2 আমি ডাইৰেক্টলি কৰিব পাৰো তাৰ পিছত আছে add 1 আমি ডাইৰেক্টলি কৰিব পাৰো সো आंसर হ'ব আমাৰ 8 তাৰ পিছত 3 add 2 মানে again 2 ৰ ফ্ৰেণ্ড কোন 2 ৰ ফ্ৰেণ্ড 3 1 2 3 আৰু বস কোন 5 গটিকে add boss যেটো add 2 কৰিব লাগে 2 ৰ ফ্ৰেণ্ড টো কি হ'ব less 3 তাৰ পিছত আছে add 1 আমি ডাইৰেক্ট কৰিব পাৰো তাৰ পিছত add 4 আমাৰ ডাইৰেক্টলি হ'ব নে ইয়াত add 4 নহয় এইটো
এট 4 নহয়, এইটো একচুৱেলি বিগ ফ্ৰেণ্ডত গুচি যাব, আমি এইটো বিগ ফ্ৰেণ্ডত নকৰো, আমি স্মল ফ্ৰেণ্ড কৰি ৰাখিম, এইটো চেঞ্জ কৰি দিছো। চ' এট 3 টো আমি ইয়াত ডাইৰেক্টলি কৰিব পাৰো, এট 3 এট 4 কৰিব পাৰিম, কিন্তু সেইটো বিগ ফ্ৰেণ্ড, সেইটো যিহেতু শিকা নাই তোমালোকে, আমি পিছত শিকিম এইটো। তো এইকেইটা হ'ল আমাৰ কি, এইটো আনসাৰটো পালো কিমান, এগেইন 9 পালো। তো এইকেইটা আমি স্মল ফেমিলিৰ পজিটিভ যিকেইটা ফৰ্মুলা আছে, add 1 equal to add 5 less 4, add 2 equal to add 5 less 3, add 3 equal to add 5 less 2, add 4 equal to add 5 less 1, এই চাৰিটা ফৰ্মুলাৰ দ্বাৰা আমি স্মল ফেমিলি পজিটিভ সাম এনেকৈ কৰিব পাৰো। বুকত তোমালোকৰ আছে, মই লগতে ওয়ার্কশিট প্ৰভাইড কৰিম, ওয়ার্কশিটৰ পৰা তোমালোকে প্ৰেক্টিস কৰিবা। ইয়াৰ পিছত আমি শিকিম স্মল ফেমিলি নিগেটিভ।